হেল্ল' মাই ডিয়াৰ মৰমৰ বন্ধু বান্ধৱীসকল, তো কি খবৰ সকলোৰে? আশা কৰিছো সকলো খবৰ ভালেই। আমি কৰি আছিলো ক্লাছ 10ৰ গণিতৰ বাস্তৱ সংখ্যাৰ এক্সাৰচাইজ 1.1ৰ 1 নম্বৰ কুৱেশ্যনটো, ঠিক আছে? তো কুৱেশ্যনটো তোমালোকে যোনবিলাক আগত যদি ক্লাছবিলাক চাইছা তো বুজি পাইছা, আৰু যদি নতুনকে চাই আছা তো ভালকে চোৱা। ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা। প্ৰথম কুৱেশ্যনটো 4 নম্বৰলৈকে আমি কৰিছিলো, এতিয়া 5 নম্বৰৰ পৰা, ঠিক আছে? সৰু সৰু পাৰ্ট বাই দি আছো, ঠিক আছে? তো আমি কি শিকিছিলো যে ইয়াৰ ভিতৰত ডাঙৰ কোনটো? এতিয়া ডাঙৰ সংখ্যাটো কোনটো? এইটো ডাঙৰ সংখ্যাটো আমি এতিয়া ভাগ কৰিম, ঠিক আছে? ধুনীয়াকে কৰি থাকা, একদম সহজ, নিজে নিজে কৰিব পাৰা, নিজে নিজে একবাৰ ট্ৰাই কৰি চোৱা, হয় নাই? 405 এতিয়া চোৱা 25 2520ৰে 405ক কিমান বাৰ যাব একবাৰ ভাবি পেলাই চোৱা। বাৰ যাব লগ ভগ 6 বাৰ মান যাব, ঠিক আছে? কেনেকে এইটো চাই দিওঁ। 405 ইনটু 6 5 গুণ 30 2430, ঠিক আছে? তো এইটো 2430 এতিয়া বিয়োগ কৰি দিওঁ আমি 0 12 পৰা থাকি গ'ল 9 আৰু এইটো 24, ঠিক আছে? এইটো চোৱা এক ধাৰ কৰিছো 12 12 পৰা 3 গ'লে কিমান? 9 আৰু এইটো 4 হৈ যাব। তো 4 4টো বুজি পাইছো, তো বিয়োগটো বুজি পাবাই, নাপালে তো উপায় নাই, ঠিক আছে? এতিয়া চোৱা 405টোক আমি ইয়াত লিখি দিওঁ আৰু কি কৰিম এবাৰ 90ৰে কেইবাৰ যায় এইটো চোৱা, আকৌ ভাবা, জলদি ভাবা, সোনকালে ভাবা, তাড়াতাড়ি ভাবা। বুজিছা কিমান বাৰ যায়? 4 বাৰ যায়, ঠিক আছে? চোৱা 5 বাৰো যাব পাৰে, চাই লোৱা, চাই পেলাই আগতে চাব লাগিব, তেতিয়াহে ক'ব পাৰিবা। এইটো একজেক্টলি ক'ব নোৱাৰিবা কাৰণ ইমান ডাঙৰ, ঠিক আছে? 4 গুণ 2 গুণ 4 8 গুণ 4 9 গুণ 36 360 5 বাৰ দিলে কিন্তু ডাঙৰ হৈ যায়, 45 45 ডাঙৰ হৈ যায়, ঠিক আছে? তেতিয়াহ'লে ইয়াত বিয়োগ কৰা 5 থাকি গ'ল আৰু এইফালে এক ধাৰ কৰা 10 হৈ যাব, 10ৰ পৰা 6 গ'লে কিমান? 4 45 হৈ গ'ল, ঠিক আছে? এতিয়া কি কৰিম আমি 90টোক 45ৰে কৰি দিম। এতিয়াতো চবে জানা কি কিমান বাৰ যাব? দুবাৰ যাব, ঠিক আছে? 90 আৰু ভাগশেষটো কি ওলাই গ'ল? 0 ওলাই গ'ল, মানে আমাৰ গসাগুটো ওলাই গ'ল। আৰু গসাগু কোনটো? এইটো, ঠিক আছে? কোনটো? 45। যোনে চাইছে বুজি পাইছে, যোনে চোৱা নাই বুজি পোৱা নাই, ঠিক আছে? তেতিয়া আমি লিখিব লাগে কি কি ইয়াত জানাই, ঠিক আছে? তেতিয়া মই কি কৰিম? ধুনীয়াকে লিখি দিম। ঠিক আছে, কলন বিধিটো কি? এতিয়া মই একবাৰ ধুনীয়াকে কি কৰিম? বুজাই দি আছো, ঠিক আছে? চোৱা ডাঙৰ সংখ্যাটো লিখিম 2520, ঠিক আছে? এইটোৰে ইয়াত কিমান বাৰ? 6 বাৰটো ইয়াত লিখা নাই ন, ভুল হৈ গৈছিল। এনেকা ভুল কিন্তু পৰীক্ষাত কৰিলে কি হ'ব? কাটা যাব, নাম্বাৰ কাটা যাব পাৰে, ঠিক আছে? এতিয়া চাই লোৱা কিমান বাৰ যাব? 405 ইনটু 6 আৰু বাকী কিমান থাকি গ'ল? 90। তো এইটো ইয়াত ধুনীয়াকে লিখি দিয়া। তাৰপিছত আমি 405টো লিখিম। 405 কিমান বাৰ গৈছিলে? এইয়াতো 4টো লিখিব পাহৰিলো। মই জানি বুজি লিখা নাই, কিয় কোৱাচোন? কাৰণ এইটো ধৰা পেলাবলৈ, যাতে ভুল নকৰা। যোনে বুজি পাইছা তো পাইছা, আৰু যোনে পোৱা নাই কিয় পোৱা নাই ভাই? আগতে চাব লাগে, ভালকে চাব লাগে, তেতিয়াহে বুজি পাবা। বুজি নোপোৱাৰ কিবা কথা আছে নেকি? ইমান ইজি হে। এতিয়া চোৱা 90 ইনটু 4 প্লাছ 45, ঠিক আছে? এতিয়া 90ৰে আমি কৰিম 45 ইনটু 2 প্লাছ 0। এতিয়া কি লিখিম? এতেকে নিৰ্ণয় গসাগু, এতেকে নিৰ্ণয় গসাগু লিখি দিয়া, লিখি দিয়া, এইটো আৰু নিলিখা। এতেকে নিৰ্ণয় গসাগুটো 45, ঠিক আছে? এতেকে নিৰ্ণয় গসাগু, গসাগু কি হ'ব? 45, এনসাৰ হৈ গ'ল। আৰু 2 নম্বৰ যদি থাকে 2 নম্বৰ পাই যাবা, ঠিক আছে? এতিয়া নেক্সটটো কৰো। তাৰপিছত চোৱা 6 নম্বৰটো। এতিয়া আৰু ইমান ডেপ্থত বুজাব নিবিচাৰো কাৰণ ধুনীয়াকে মই কৰাই থৈছো আৰু বুজিও পাইছা, মই আশা কৰিছো ধুনীয়াকে বুজি পাইছা আৰু নিজে নিজে কৰিব পাৰিবা। এতিয়া মই ধুনীয়াকে কৰাই দিওঁ, জাষ্ট তোমালোকে নিজে কৰি চাবা একবাৰ, আৰু ইয়াত যদি মিলিছে নে নাই সেইটো ধুনীয়াকে চাব পাৰিবা। আৰু যদি ভুল হৈ যাব পাৰে কোনো প্ৰব্লেম নাই, চাই ল'বা, ঠিক আছে? এইটো ডাঙৰ কথা নহয়। এতিয়া কি কৰিম? আমি ধুনীয়াকে চাই লওঁ। ডাঙৰ কোনটো আছে জানাই, এইটো হয়। এতিয়া লিখি লোৱা 1385 আৰু এইটোৰে কি কৰিম? আমি হৰণ কৰি দিম 155। এইটোৰে আমি কি কৰিছো? হৰণ কৰি দিছো। কিমান বাৰ যাব চোৱা ভাই ভন্টি সকল। মই ভাই ভাই কৈ থাকোতে ছোৱালী বিলাকে বেয়া পায়, খালি ভাই ভাই কৈ থাকে। ভন্টি সকল চোৱাই লোৱা কিমান বাৰ যাব? কৰি চাবা দেই। 5 বাৰ 6 বাৰ 7 বাৰ 9 বাৰ যাব নেকি? নাযায়, ঠিক আছে? 8 বাৰ মান গৈ আছে, চোৱা চাই লোৱা 8 বাৰ, ঠিক আছে? এতিয়া চাই ল'বা 155 8ৰে কৰা 8 5 গুণ 40 8 5 গুণ 40 44 44 4 8 গুণ 8 8 4 12 1240। যদি আমি 9 বাৰ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? 1385তকে ডাঙৰ হৈ যাব, আৰু ডাঙৰ হ'লেতো নহ'ব।
বুজি পাইছানে নাই হৰণ অংক? তেতিয়াহ'লে কি হ'ব 1 2 4 0 ঠিক আছে। এতিয়া কি কৰিম বিয়োগ কৰিম 4 নামি গ'ল ইয়াত আৰু ইয়াত থাকি যাব 1 145 এইটো বুজি পাইছা। এই নেক্সটটো ইয়াত আহি যাব ঠিক আছে। এইটোতো একদম ছবি ক'ব পাৰিবা ক্লাছ 1 টো নোৱাৰিব ঠিক আছে। চোৱা কেইবাৰ গৈ আছে একবাৰ ঠিক আছে। তো কি হ'ব 145 আৰু ইয়াত বাকী কিমান থাকি গ'ল 5 5 মিলি গ'ল থাকিল 0 6ৰ 5 গ'ল থাকিল 1 ঠিক আছে। তেতিয়াহ'লে ইয়াৰ পৰা 10 বাচি গ'ল। এতিয়া আমি 145 ইয়াত বহাই দিছো ঠিক আছে। কিমান বাৰ গৈ আছে ভাই কিমান বাৰ এতিয়া চোৱা এতিয়া চোৱা এতিয়া চোৱা এইটো কেনেকে কৰিবা এইটোতো চোৱা 10 বাৰতকে বেছি গৈ আছে। চোৱা 10 এগুণ 10 ইয়াত ধুনীয়াকে লিখিছা লিখিছা। এতিয়া চোৱা ইয়াৰ পৰা বাকী কিমান থাকি যাব 4 নামি আহি যাব 45 এনেকে কৰিবা কিন্তু 10 এগুণ 10 বহাই দিছা বিয়োগ কৰি দিছা। এতিয়া কি হ'ব 10 4 গুণ 10 4 গুণ কিমান 40 আৰু বাকী কিমান থাকি যাব 5 5টো বাকী থাকি গ'ল। এতিয়া 10ক ইয়াত বহাই দিয়া ভাই ইয়াত 10 বহাই দিলে কিমান হ'ব किमान बार যাব 2 बार যাব ঠিক আছে। तो 2 हो যাব हम लोगों का आंसर आंसर ठीक है। तो फिर দিয়ে আহি গ'ল চাই লোৱা এতিয়া ইউক্লিডৰ বিভাজন ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ কি পোৱা ভাই যেনেকে পোৱা লিখি দিয়া নিজে নিজে লিখা। তেতিয়া মই লিখি দিছো 1385 is equal to 155 into 8 plus 145 এই লাইনটো বুজি পাইছা নে নাই এইটো is equal to এইটো পূৰণ এইটো প্লাছ এইটো তেতিয়াহে এইটো হৈছে সমান হৈছে বুজি পাইছা। আশা কৰিছো চবেই পাইছা যিমানজনে চাই আছা। এতিয়া চোৱা মই বেচিকৰ পৰা পঢ়াই আছো আৰু ষ্টেণ্ডাৰ্ড লেভেলৰ পঢ়াই আছো বেছি হাই ফাইও পঢ়োৱা নাই কাৰণ ভিডিঅ'টোতো এটা ভাল ষ্টুডেণ্টটো চাই আছে আৰু ভাল ষ্টুডেণ্ট মানে কি কিছুমানে অলপ মানে বেছিকে ফটকে বুজি পাই যায় আৰু কিছুমানে অলপ বুজোতে অলপ সময় লাগি যায় কিন্তু বুজিটো চবে পায় ঠিক আছে। তেতিয়া সেইকাৰণে আমি ষ্টেণ্ডাৰ্ড লেভেলত মই পঢ়াই আছো যাতে যোনজন জানে স্পীডত বুজি পায় তেওঁলোকৰ যাতে প্ৰব্লেম নহয় আৰু যোনে কম বুজি পায় তেওঁলোকে 2-3টা চাই লওক এনেই বুজি পাব নোপোৱাৰ কোনো কথাই নাই ঠিক আছে যদি ভালকে চিনচিয়াৰ দিছো এনেকে চালে আৰু ক'ত হ'ব হয়। এতিয়া কি হ'ব 155 is equal to কি হ'ব 145 into 1 plus 10 ঠিক আছে। 145 টো কি হ'ব 10 into 14 বুলি লিখিবা 10 into 14 বুলি লিখিবা আৰু প্লাছ কি হ'ব 5 আৰু কি হ'ব 10 টো কি হ'ব 5 into 2 plus 0 এতিয়া তোমালোকে মোক কোৱাচোন ইয়াত গসাগু কিমান হ'ব ভাই আৰু ভন্টি কোৱা কিমান হ'ব 5 হ'ব এনেকে লাষ্টৰ ভাজকটো আমাৰ থাকি গ'ল 5 আমি সেইটোৱে আমি কি ধৰো গসাগু কিহৰ মতে ইউক্লিডৰ কলন বিধি মতে ঠিক আছে। এতিয়া লিখি লোৱা এতেকে নিৰ্ণয় এইটো আৰু এইটোৰ গসাগু হৈছে কি হৈছে 5 ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা এতিয়া 7 নম্বৰটো ঠিক আছে। এইটো 7 নম্বৰটো তোমালোকৰ চাই ল'বা আৰু যদি তোমালোকৰ এইটো একদম ধুনীয়াকে একদম টাইপিং ৱাইজ মানে পিডিএফটো নহয় ধুনীয়াকে যদি লাগে তেতিয়াহ'লে তোমালোকে নেটত চাৰ্চ কৰিবা পিপল একাডেমি ঠিক আছে peopleacademy.com চাৰ্চ নকৰি পিপল একাডেমি মাৰি দিলে ওলাই যাব ক্লাছ 10 মেথছ মাৰি দিবা আহি যাব আৰু ধুনীয়াকে তাত লিখা আছে টাইপিং কৰা আছে ঠিক আছে। তো তাত তোমালোকে চাই ল'ব ৱেবছাইটটোত গৈ ঠিক আছে। এতিয়া চোৱা এইটো কি ঠিক আছে ডাঙৰ কোনটো এইটো বাৰ বাৰ কৈ আছো কিন্তু যদি বুজি নোপোৱা যদি কৰিব নোৱাৰা বেয়া কথা হ'ব 8384 ঠিক আছে। এতিয়া কিমান বাৰ গৈ আছা চাই আছো 4বাৰ দিলে ডাঙৰ হৈ যায় গতিকে আমি 3বাৰে দিব লাগিব ঠিক আছে। 3বাৰ দিওঁ চাই লোৱা 384 তুমি কি কৰিবা নতুনকে যিহেতু কৰিবা কোনো প্ৰব্লেম নাই 1-2বাৰ যদি কৰি লোৱা আৰামছে একদম মনত থাকি যাব কোনো এইবিলাক টান নহয় কিন্তু অংক টান নহয় যদি প্ৰেক্টিচ থাকিলে একো টান নহয় আৰু অলপ বুজি পাব লাগে বাছ একো আৰু অংকটো চবতে লাগিব ভাই তুমি য'তে যোৱা যি এক্সাম দিব যোৱা চবতে লাগিব অংক এক্সট্ৰা লিখা থাকে ভাই কোৱান্টিটিভ এপ্টিটিউড ঠিক আছে। তেতিয়াহ'লে 3 4 গুণ 12 ঠিক আছে 10 11 1152 এতিয়া বিয়োগ কৰি দিয়া কিমান হ'ব ভাই 4 হ'ব এইটো কিমান হ'ব 4 হ'ব এইটো কিমান হ'ব 1 হ'ব ঠিক আছে।
ঠিক আছে, বুজিটো পাইছা? বিয়োগ কৰিব লাগে। এতিয়া 384 আমি কৰিম। কিমান বাৰ গৈ আছে? 2 বাৰ গৈ আছে। 288 ঠিক আছে, ইয়াক ডাবল কৰি দিয়া না, কি হ'ব? 288 বিয়োগ কৰি দিয়া। 96ক 144 আৰু ইয়াক কিমান বাৰ যাব? 1 বাৰ যাব। ঠিক আছে, এইটো চাই লোৱা কিমান হ'ব এইটো? 8 14 ঠিক আছে, এতিয়া 48 আৰু 96ক কেইবাৰ যাব চাই লোৱা। 2 বাৰ যাব। ঠিক আছে, 2 বাৰ 96 তো ওলাই গ'ল। তে আমাৰ গসাগুটো কি হ'ব? 48। তে ইউক্লিডৰ বিভাজন ক্ৰমে লিখিবা। লোকেশ আছে? লোকেশ আছে কোৱা? তুমি এইটো লিখাৰ পিছত কি কৰিবা? নিৰ্ণয় এইটো আৰু এইটোৰ গসাগুটো কি হ'ব? 48 হৈ যাব। আৰু ঢিংকে চিকাকে নাচি দিবা একবাৰ, যদি মন যায়। ঘৰত পিটি দিব নেকি নাচি দিলে? নাচি এইটো চোৱা, তোমাৰ 8 নম্বৰটো চোৱাৰ আগতে মই কথা এটা কওঁ। যিটো এনচাৰ ওলাই আছে এইটো মানে বেলেগ এনচাৰ মাৰাৰ লগত নিমিলে। গতিকে এইটো 4058 নহয়, 3058 হয়, তেতিয়াহে ওলাই। তোমালোকে নিজে কৰি চাবা। আৰু এইটো নিলিখিলেও হ'ব। ঠিক আছে, স্কুলত লাগিলে ছাৰহঁতক সুধিবা আৰু মিলা নাই। ঠিক আছে, তোমালোকে চাবা। আৰু যদি 3058 হয় তেতিয়া মিলে। আৰু যদি ঠিক আছে, এইটো নিলিখিলেও একো প্ৰব্লেম নাই। এইটো মিলাই ল'বা, সুধি ল'বা। তেতিয়ালৈকে টিল দেন টাটা, বাই বাই। পঢ়ি থকা, মজাকে পঢ়ি থকা, বিন্দাছ পঢ়ি থকা। আৰু ঠিক আছে, তেতিয়ালৈকে টাটা।